আসসালামু আলাইকুম। আজি এটা বিএলডিসি যেটো ফেন থাকে সিলিং ফেনটো দেখুৱাম। মানে এইটো ফেনৰ পৰা আৰু কিমান ডিসি কাৰেণ্ট ওলায় এইটো চেক কৰিম। সৰু লাইট জ্বলাই পেলাই চেক কৰিম যে লাইটটো জ্বলে না নাই। আৰু এই সিলিং ফেনটো আপোনাৰ কি হয়, এসি কাৰেণ্টৰ পৰা চলাব পৰা যায়, ডিসি কাৰেণ্টৰ পৰা চলাব পৰা যায়। যেটো 6 পেনেল হয় আপোনাৰ, পথাৰৰ পেনেল হওক বা ঘৰৰ পেনেল হওক, সেই পেনেল কিটা আপোনাৰ সিরিজ কানেকশন কৰি পেলাই যাতে ভল্টেজটো সিরিজ কানেকশনক চেক কৰি ল'ব লাগিব যে 180 বা 200 বা 240 ভল্টেজ ইয়াৰ ওপৰত যাব নোৱাৰিব। এইখিনি ভল্টেজ হলে আপোনাৰ এই ফেনখন ডাইৰেক্ট সোলাৰৰ পৰা ডাইৰেক্ট চলাব পৰা যায়। ইনভাৰ্টাৰ নোহোৱাকে প্লাস বেটাৰী নোহোৱাকে, মানে ডাইৰেক্ট সোলাৰৰ পৰা দিনটো সোলাৰ থাকে, দিনটোই মানে সোলাৰৰ পৰা চলি যাব। এইখন ফেন আনবক্সিং কৰি আছো, আমি দেখুৱাম এতিয়া এবাৰ কিমানখিনি কাৰেণ্ট ওলায়। এইটো ফেন আকৌ ৰিমোট আছে, ৰিমোটত কন্ট্ৰোল কৰিব পৰা যায় কিমান সময় আপোনাৰ চলাব। টাইমাৰ সেট কৰি দিলে, আপোনালোকে টাইম সেট কৰি দিলে ইমানখিনি চলি পেলাই আপোনাৰ অফ হৈ যাব। এইটো ৰিমোট কন্ট্ৰোল আপোনাৰ ধুনীয়া হয়। আগত যেনেকুৱা ৰেগুলেটৰ আছিল, ৰেগুলেটৰ ইউজ কৰিব লাগে, ইয়াতে আপোনাৰ 1-2 ফাংচন আছে। আপোনাৰ ইয়াতে মানে 5 লৈকে আছে। আকৌ টপ গিয়াৰ যেটো এইটো বি আখৰ আছে। মই কেমেৰামেনক কম ধুনীয়াকৈ ৰিমোটটো দেখুৱাই দিবৰ কাৰণে। এইটো চাব, এইটো ইয়াতে আপোনাৰ ৰেগুলেটৰ নোহোৱাকে আপোনাৰ কন্ট্ৰোল কৰিব পাৰে। এতিয়া ফেনখন মই ওলাই আছো, ৰিমোট আছে আৰু ওপৰৰ বক্সটো। আমি প্ৰথমে এইটো যেটো বেটাৰীৰ পৰা লাইটটো চালে এইটো আমি চেক কৰি ল'ম লাইটটো জ্বলে না নাই। এখন বেটাৰী ইয়াতে ৰাখিছো। এইটো লাইট জ্বলিছে, এইটো এটা সৰু বেটাৰী দি পেলাই লাইটটো জ্বলিছে। এতিয়া আমি ইয়াত কানেকশন কৰিম, এই লাইটটো কানেকশনটো কৰিম, ইয়াৰ পৰা জ্বলে না নাই। এতিয়া আমি ইয়াত হাতত ধৰি পেলাই এনে ঘূৰাই চাম এইটো লাইটটো জ্বলে না নাই। নাই, জ্বলা নাই, জ্বলা নাই। এতিয়া আমি এইটো ইয়াৰ পৰা খুলি দিম। এতিয়া কানেকশনটো খুলিলো। এতিয়া যেটো 1ৰ পৰা টপ গিয়াৰলৈকে যেটো লাইট থাকে ইয়াত, এই লাইটটো মানে ইয়াত ম্যাগনেটিং হৈ জ্বলে না নাই সেইটো আমি চাম। এতিয়া জ্বলিছে নে? লাইটটো জ্বলিছে। মানে ম্যাগনেটিং হৈছে, মানে এটা লাইট জ্বলাবলৈ ম্যাগনেটিং ইয়াৰ পৰা ওলোৱা নাই। ইয়াৰ পৰা লাইট জ্বলালৈকে ম্যাগনেটিং